নমস্কাৰ, কি খবৰ সকলোৰে? সকলোৱে আশা কৰোঁ ভালে আছা। খুব ভালে আছা আশা কৰোঁ। চ' আজি এইটো ভিডিঅ'ত মই তোমালোকৰ লগত অসমত হ'বলগীয়া আছাম গভৰ্ণমেণ্ট এক্সাম which is maybe your আছাম পুলিচ এডিআৰই স্পেচিয়েলি এডিআৰই আছাম পুলিচৰ বিষয়ে কথা পাতিম। লগতে অসমত হ'বলগীয়া যিকোনো ধৰণৰ অসমৰ আছাম গভৰ্ণমেণ্টৰ পৰীক্ষা হওক তাৰ বাবে য'ত নেকি ইংলিছ ছাবজেক্টটোৰ প্ৰয়োজন হয়। কোনটো ছাবজেক্ট বুলি কৈছোঁ? ইংলিছ ছাবজেক্টটো যিহৰ কাৰণে প্ৰয়োজন হয়, যোনটো পৰীক্ষাৰ কাৰণে প্ৰয়োজন হয়, সেই পৰীক্ষাৰ বাবে আমি আজি এইটো ভিডিঅ' বনাই আছোঁ। আপোনাক আমি ইংলিছত 0 to hero, মই জাষ্ট খালি কথাটো কোৱা নাই, মই গেৰেণ্টি দি ক'ম অসমত ইংলিছত আমাৰ এই চেনেলত যেনেকুৱা ধৰণে পঢ়া হ'ব, জাষ্ট মই মুখেৰে কোৱা নাই, তুমি লিখি লোৱা, আপুনি লিখি লওক যে আমি জাষ্ট মুখেৰে কোৱা নাই, অসমত গেৰেণ্টি আমি যেনেকৈ ইংলিছ পঢ়াম কোনোবাই আৰু তোমালোকক তেনেকুৱা পঢ়াব নোৱাৰিব। ইটছ মাই গেৰেণ্টি। চ' ইমান ষ্ট্ৰংলি কৈছোঁ, নিশ্চয় কিবা এটা আছে, কুছ তো কৰ ৰহে মতলব কুছ তো দেংগে। চ' ইংলিছৰ বাবে আমি কমপ্লিট তোমালোকক প্ৰিপেৰেশ্যন কৰাম, সেইটো ফ্ৰীটো কৰাম আৰু অলপ চিষ্টেমেটিক ৱেইট কৰাম। এতিয়া মই ফ্ৰী বুলি নকওঁ বা পেইড বুলিও নকওঁ, আৰু পেইডো যদি হয় তেনেহ'লে বহুত হাজাৰ হাজাৰ টকা নহয়, বহুত শ টকাও নহয়। চ' সেইবোৰ আমি পিছত কথা পাতিম বাৰু, যিয়ে নহওক। এতিয়া পইচাৰ কথা কোৱাৰ লগে লগে বহুতে এনেই পিছ পৰি যাব, না ছাৰ পইচা দি আমি এই প্ৰিপেৰেশ্যন কৰিব নোৱাৰি। নালাগে, পইচা দিব নালাগে, ফ্ৰীতে কৰিব পাৰিবা যদি কৰিব বিচৰা। ঠিক আছে, ইংলিছত তোমাক একদম বেছিক টু এডভান্স, একদম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, একদম ট্ৰিক্স এণ্ড প্ৰেক্টিচ। ইধৰ क्या लिखा है? सिलेक्शन पक्का। मैं जानी खुनी यार हिंदीत लिखिছোঁ, অলপ কথা ক'লে ভাল লাগে। सिलेक्शन तुम्हारा पक्का है, क्योंकि अगर इंग्लिश के लिए तुम फंस रहे हो तो 100% रिजल्ट मिलेगा আমাৰ লগত তুমি যদি জইন হোৱা। চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আমি কি কি পঢ়িম, কেনেকৈ পঢ়িম, ইংলিছৰ অলপ ষ্ট্ৰেটেজি ডিছকাছ কৰিম, 0 to hero কেনেকৈ হ'ব পাৰোঁ, চ' তাৰ বিষয়ে কথা পাতিম। আৰু আমি ক্লাছবোৰ এনেকুৱা ছিষ্টেমত কৰিম তুমি ভাবিবই নোৱাৰিবা। মিনছ গোটেই অসমত কোনে এনেকুৱা ক্লাছ কৰা নাই। কেনেকুৱা ধৰণে জানা নাই? মই তোমাক চাব পাৰিম, তুমি মোক চাব পাৰিবা। কুৱেশ্যন এৰাইজ লগে লগে, কুৱেশ্যন আহিছে লগে লগে হেণ্ড ৰাইজ কৰি, ছাৰ মোৰ এইটো কুৱেশ্যন, মানে ডাইৰেক্ট চাই এইটো বৰ্ডতে কৰিম। এতিয়া সেইবোৰ চিষ্টেম আমি বনাইছোঁ, কেনেকৈ কি কৰিম, চ' পিছত কথা পাতিম বাৰু। চ' আমি আগতে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে ইংলিছত আমি কেনেকুৱা ধৰণে পঢ়িম, কি পাবা তোমালোকে, তাৰ বিষয়ে ডিছকাছ কৰোঁ। ঠিক আছে, আৰু নতুন চেনেলত হ'লে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দবাই দিবা। বেল আইকন ইয়াত নহয় আচলতে, তাত বেল আইকনটো দবাই দিবা আৰু নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিবা। চ' ৱেইট নহয়, আচলতে আমি ডেইলিয়ে ক্লাছ কৰিম। চ' তাৰ বাবে তুমি আমাৰ লগত জইন হ'ব লাগিব, কিবা নহয় কিবা এটা কৰিব লাগিব। চ' সেইটো প্ৰচেছ আমি কৰি আছোঁ। আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। ঠিক আছে ছাৰ, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ'কে, মই ইয়াত ফাইলটো খুলিলোঁ। প্ৰথমতে এইটো চালে হ'ব পাৰে তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে, চ' এইটো মই তোমালোকক এতিয়া দেখাব বিচৰা নাই। আমি ষ্টাৰ্ট কৰোঁ। ইয়াত অলপ পঢ়োঁ ঘটনা কি, আমি ইংলিছটো কেনেকৈ ক্ৰেক কৰিব পাৰোঁ। ঠিক আছে নে? ইমান টাফ একো নহয় ইংলিছ ক্ৰেক কৰা, ইটছ ভেৰি ইজি, নট টু মাচ টাফ, কুছ ভি নেই, একো নাই। ইংলিছটো ক্ৰেক কৰা একদম ইজি, ইটছ জাষ্ট এ লেংগুৱেজ। আৰু চিষ্টেমটো বুজিব লাগে, ৰুলবোৰ বুজিব লাগে। তুমি ইংলিছত 30 মাৰ্কছ 100% পাবা, 20 মাৰ্কছ 100% পাবা। এক মাৰ্কো নাযায় যদি আমি দিয়াখিনি যদি ভালকে পঢ়া, একদম কहीं नहीं आएगा तुम्हारा मार्क। ठीक है, ओके। এতিয়া চোৱা, আমি ইংলিছটো পঢ়িম কি আচলতে ইয়াত মই দেখিছোঁ 2-3টা পৰীক্ষাৰ কাৰণে, স্পেচিয়েলি এডিআৰই এণ্ড আছাম পুলিচ, পিএনআৰডি, এপিএছচি, অসমত হ'বলগীয়া তুমি টেটে দিয়া, আছাম টেট বুলি যিটো কয়, এ টেট বুলি কয়। চ' বাকী ডিএলএড তুমি দিয়া, ডিএলএড দিয়া তুমি, তোমাৰ যি পৰীক্ষা নিদিয়াকৈ ইংলিছটো প্ৰয়োজন হয়। চ' তাৰ বাবে কথা কৈ আছোঁ। চোৱা, কি পঢ়িবা, ইংলিছটো আমি 3টা ভাগত আচলতে পঢ়িব লাগে। 3টা ইয়াৰ মেইন কোৰ্চ হয় 3টা। যেনেকৈ আমি এই খোৱাৰ আগতে আমাৰ মেইন কোৰ্চ আহে না, মানে কোৰ্চবোৰ আহে না, যেনেকৈ তোমাৰ কিবা কিবি থাকে নহয়, আমি ইমান শ্বাহী মানুহ নহয়, বুজিছা নাই? শ্বাহী মানুহ গম পাইছা না, ধনী মানুহ পুৰা একদম কোৰ্চবোৰ আহি থাকিব, মেইন কোৰ্চ, ডেজাৰ্ট, কিবা কিবি, এইবোৰ আমাৰ নহয়। চ' বাদ দিয়া বাৰু, যিয়ে নহওক, তোমালোক চাগে শ্বাহী মানুহ ভাই, মই নাজানো, যিয়ে নহওক। চ' ইংলিছটো 3টা ভাগত স্পেচিয়েলি ভাগ কৰিছে। তোমালোকক কি কৰিব, চোৱা মই ইয়াত কৈ দিছোঁ যে ডিভাইডেড ইনটু 3 মেইন পিলাৰ্ছ। কি? প্ৰথমতে গ্ৰামাৰত এইটো ডিভাইড কৰিছে। কিহত? ইংলিছ গ্ৰামাৰৰ ভিতৰত কি আহিব? ডিটাৰমিনাৰ্ছ জানিব লাগিব। আৰু এনেকুৱা শিকাম খালি তুমি পৰীক্ষাৰ কাৰণে জীৱনত পাহৰিব নোৱাৰিবা, জীৱনত নহয়। আচ্ছা, ইয়াত এটা মজাৰ কথা কি জানা নাই? মজাৰ কথা হৈছে মেথছ আছে নহয়, মেথছবোৰ বহুতে কয় যে ছাৰ মেথছটো আমাৰ লাইফত কামতেই নাহে, কিয় পঢ়িম, দৰকাৰ নাই, A+B হোল স্কুৱেৰ কিয়, মানে কি?
ইংলিশটো যেনেকুৱা নহয় ইংলিশটো কামত আহে হয় নহয় ইংলিশটো দৰকাৰ পৰে চ' ইংলিশ গ্ৰামাৰৰ ডিটাৰমিনাৰ্ছবোৰ আমি পঢ়িম একদম ধামাকেদাৰ তাৰিখ আছে বুজিলা কথা যেনেকে তুমি এটা বস্তু গম পোৱা তেনেকে আমি পঢ়িম যেতিয়ালৈকে তুমি নুবুজা তেতিয়ালৈকে ক্লাছ আগলৈ নাযায় বুলি কৈছো নাযায় মানে নাযায় দ্যাটছ ইট চিম্পল কথা চ' ডিটাৰমিনাৰ্ছ পঢ়িম ইয়াৰ পিছত টেন্স পঢ়িম টেন্স আমাৰ আছে কি টেন্স মানে কি কাল বা সময় এতিয়া টেন্স আৰু কাল আমাৰ তিনিটা আছে হয় নহয় পাষ্ট তাৰপিছত আছে তোমাৰ প্ৰেজেন্ট আৰু আছে ভৱিষ্যত কি কয় এইটো ফুটুৰি বুজিছা নাই ফিউচাৰ চ' এই তিনিটা আমাৰ টেন্স আছে চ' তাৰ বিষয়ে ডিটেইল পঢ়িম বাৰু এতিয়া জাষ্ট তোমালোকক অলপ ধাৰণা দিয়া আছো আমি কি পঢ়িম ইয়াৰ পিছত ভইচ পঢ়িম কি পঢ়িম ভইচ চেঞ্জ ভইচ পঢ়িম এক্টিভ পেছিভ এই ক'ত ক্লাছ 10 ক্লাছ 9 ক্লাছ 8 থাকোঁতে পঢ়িছিলা এই হায়াৰ ছেকেণ্ডেৰীত কোনোবা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আহিছে কিন্তু যিসকল তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা ডিগ্ৰী পঢ়ি আছা ইয়াৰ ওপৰলৈ গৈছা তোমালোকে কি কৰিবা পাহৰি গৈছা না চ' একদম টেনশ্যন ল'ব লগা নাই টেন্স পঢ়িম নেৰেশ্যন পঢ়িম স্পীচ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট एकदम पानी अच्छा नरेशन तो बहुत टफ लगे सर क्या है सर ये किधर से क्या इसको चेंज करो এইটো কৰক সেইটো কৰক কিবা কৰক সা ভাল না লাগে তো একদমই বুজি নাপাও মোৰ ওপৰত বিশ্বাস কৰা একদম মই কৈছো না পানী কৰি দিম সিধা কথা একদম ফাইনেল কথা ভাই বুজি তুমি এই চিন্তা কৰিব নোৱাৰিবা মই কৈছো না একদম চাই থাকিবা মোক স্যাৰ এইটো কোৱেশ্চন হৈছে তুমি কোৱেশ্চনে সুধিবই নোৱাৰিবা তোমাৰ তাত মই কোৱেশ্চন সুধাৰ কোনো চান্সই নিদিম বুজিলা কথা তো তেনেকুৱা পঢ়াম কোৱেশ্চন ডাউটে নাথাকে ইয়াৰ পিছত প্ৰিপজিশ্যন পঢ়িম সিম্পল কথা প্ৰিপজিশ্যন পঢ়িম বুজিলা কথা সো এইবোৰ আমি আমাৰ কোৰ্সত মানে আমি আমাৰ ভিডিঅ'বোৰত ইনক্লুড কৰিম আমি কি পঢ়িম ইংলিশটো কি ধৰণে আমি পঢ়িম ক্ৰেক কৰিব পাৰিম পৰীক্ষাত আমি ধৰা 20 মাৰ্কৰ তোমাৰ ইংলিশ আহে 20 মাৰ্কৰ তোমাৰ ইংলিশ আহে তুমি 20 মাৰ্কেই পাবা বুজিলা কথা কেনেকৈ পাবা সেইবোৰ আমি ডিসকাস কৰিম ওকে এটা চোৱা তুমি এটা কাম কৰিব লাগিব কি কৰিব লাগিব আমাৰ ডেসক্ৰিপচনত থকা আমাৰ এপটো ডাউনলোড কৰিব লাগিব এপটো ডাউনলোড কৰি তুমি স্পেশালি মই আসাম পুলিচ আৰু এডিআই লিখি দিছো নো এনেকুৱা কোনো কথা নহয় এই যেটো মই দিছো এতিয়ালৈকে আমাৰ এটো জইনে হোৱা নাই মই আমাৰ কাম চলি আছে তুমি জাস্ট এপটো ডাউনলোড কৰি ৰাখা আৰু এটা কাম কৰা তুমি মোক 6300941823 এই নম্বৰত এটা হোৱাটছএপত নক কৰি দিয়া স্যাৰ এডিআইৰ কাৰণে ইংলিশ লাগে আসাম পুলিচৰ কাৰণে ইংলিশ লাগে যিহৰ কাৰণে তোমাৰ যোনটোৰ কাৰণে ইংলিশ লাগে তুমি জাস্ট এই নাম্বাৰটো মোক হোৱাটছএপ কৰি ৰাখি দিয়া যেতিয়া আমি এই বস্তু লঞ্চ কৰিম তেতিয়া তুমি পাই যাবা কি কৰিম সো এটো আমি কৰিম কি বস্তুটো কি ওয়ান কোর্স কমপ্লিট সলিউশন এটা কোর্স কমপ্লিট সলিউশন এটা কবা স্যার এটো পঢ়িব এতেই পইচাৰ কথা কৈ আছে না পইচাৰ কথা কোৱা নাই তুমি বুজি লোৱা কথাটো বুজি লোৱা জাস্ট ওয়েট কথাটো বুজি লোৱা ওয়েট এন্ড ওয়াচ লেটস সি কমপ্লিট ইংলিশ কোর্স 100% একদম ৰিজাল্ট আহিব 0 to advanced level or 0 to hero level আমি কৰাই দিম তোমাক হিৰো বনাই দিম বেসিক টু এডভান্স ইংলিশ এক্সপেক্টেড কোয়েশ্চন কভার করা হবে যিবোৰ কোয়েশ্চন আহে লগতে প্র্যাকটিস করা হবে পিডিএফ দিয়া হবে টেস্ট সিরিজ দিয়া হবে মক টেস্ট দিয়া হবে আৰু ইজি ট্ৰিক এন্ড ক্লিয়াৰ মেথডৰ ওপৰত ডিসকাস কৰা হবে সব বস্তু কৰা হ'ব মানে কৈ আছো মানে কৰিম সিম্পল কথা বুজিলা কথা ইয়াৰ পিছত এইফালে যদি আহা এটোৰ লগত আমি জিকে টু কমপ্লিট ফ্ৰী দিম জিকে টু মই পঢ়াম সো জিকে টু কমপ্লিট ফ্ৰী ফুল এন্ড ফাইনাল একদম পুৰা ফ্ৰী নো কোনো একদম নাই এটা কোৱা স্যার ইংলিশটো কাৰণে পইচা হয় তোমাৰ অলপ পইচা দিব লাগিব কেতিয়া দিবা হেৰ অলপ পিছত কথা পাতিম সোৱা কেতিয়া দিবা এই পইচাটো দিবা এই পইচাটো কেও মই কেতিয়াবা কম লৈ লম এই পইচাটো এতিয়া আমি ধাৰণা এতিয়া আমি ডিসকাস কৰি আছো আমাৰ টিমৰ লগত যে এটো জাস্ট বনাই দিছো এটো সো আমি সিস্টেমটো বনোৱাৰ পিছতহে আমি ফাইনালাইজ কৰিম মেবি এটোত কেও কম হ'ব পাৰে কিন্তু ইয়াতকে ওপৰত নাযায় সিম্পল কথা সো আপ টু এক্সাম ইয়াৰ ভ্যালিডিটি থাকিব আৰু এই পইচাটো এটো আমাৰ স্পেশাল এটো আমাৰ অফিশিয়াল নাম্বাৰ হয় তুমি আমাৰ লগত জয়েন কৰিব পাৰা ইজি জিকে টু আছে আমি জিকে টু আমি কমপ্লিট একদম ফ্ৰী দিম লগতে ইংলিশ তোমালোক আমি পঢ়াই দিম একদম ফিক্সড এন্ড ফাইনাল একদম এপ্ৰোপ্ৰিয়েট ধামাকেদাৰ ৰাস্তা ধামাকেদাৰ ওয়েত আমি পঢ়াই দিম বুজিলা কথা যে নহওক বাৰু এটো কবা স্যাৰ পইচাটো দিবই লাগিব না তুমি পইচা নিদিলেও পাৰিবা হেটো এটা লাইন আছে মই এটো লাষ্টত কৈ আছো তুমি ওয়েট কৰি থাকা আৰু চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি থোৱা এতিয়ালৈকে সোৱা ইয়াৰ পিছত আমি কি পঢ়িম ইংলিশটো তিনটা ভাগত ভাগ কৰিছো বুলি কৈছো প্ৰথমটো আছে গ্ৰামাৰটো আমি পঢ়িছো প্ৰিপাৰেচন লৈকে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট সাবজেক্টৰ লগত ভাৰ্বৰ যেটো সম্পৰ্ক সেইবোৰ আমি পঢ়িম বাৰু ইয়াৰ পিছত আমি পাৰ্টস অফ স্পিচৰ পৰা কনজাংশন পঢ়িম
বুজিলা কথা কনজাংশন পঢ়িম কনজাংশন বুজিছা না আচ্ছা এতিয়া বুজোৱাত গ'লে অলপ টাফ লাগিব লাষ্টত দুই এটা কুৱেশ্যন মই বাৰু ডিছকাছ কৰিম চোৱা লাষ্টত মই দুই এটা কুৱেশ্যন ৰাখিছোঁ এইটো ডিছকাছ কৰিম তাৰপিছত ভকেবুলাৰীটো বহুত বেছি ইম্পৰ্টেণ্ট বহুত পৰীক্ষাত মানে কি সোধেই জনাৰ দৰকাৰেই দৰকাৰ চ' কি পঢ়িম কেনেকৈ পঢ়িম চববোৰ আমি চোৱা চিন্থেচিছ এণ্ড কি কয় চিন্থেচিছ চৰি চিনোনিমছ এণ্ড এটনিমছ পঢ়িম এণ্টনিমছ পঢ়িম ইয়াৰ পিছত হৈছে আমাৰ ইডিয়মছ এণ্ড ফ্ৰেজেছ পঢ়িম ইয়াৰ পিছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন পঢ়িম স্পেল চেক যিটো স্পেলিং চেক হয় মানে ইনকাৰেক্ট চেণ্টেন্সটো ইনকাৰেক্ট দিয়া থাকে ভুল দিয়া থাকে শুদ্ধ কৰিব লাগে সেইবোৰ পঢ়িম চ' আমাৰ ছেকেণ্ড পাৰ্ট গ'ল এটা হৈছে ভকেবুলাৰী এটা হৈছে ইংলিছ গ্ৰামাৰ নেক্সট হৈছে চেণ্টেন্স এণ্ড লজিক ৰিডিং যিটো আমি যাৰ ভিতৰত কি আহিব যে ইৰৰ স্পৰ্টিং অৰ্থাৎ ক'ত ভুল আছে গ্ৰামাটিকেল মিষ্টেক ক'ত আছে পুৰা চেণ্টেন্স দিয়া থাকিব ক'ত ভুল হ'ব সেইবোৰ আমি পঢ়িম এক্সাম্পল বাৰু মই সেইফালে দিম চ' এইবোৰ আমি পঢ়িম ইয়াৰ পিছত আমি চেণ্টেন্স ইম্প্ৰুভমেণ্ট পঢ়িম replacing a part of sentence with a more grammatically correct option অর্থাৎ most appropriate বুঝছ না আমি কেতিয়াও পঢ়ো না তোমাৰ এই যে বিশেষকৈ আমি এই এক সেকেন্ড most appropriate আমি পঢ়ো না তোমাৰ লিটিল ফিউ এ লিটিল দা লিটিল এইবোৰ সো এইবোৰৰ আসলতে এইবোৰ কি হৈছে এইবোৰ হৈছে ডিটাৰমিনাৰ্স কিন্তু কথা হৈছে কি সো আমি মোস্ট এপ্ৰোপ্ৰিয়েট বহুত জায়গাত লিটিল এইবোৰ খাই যায় দুইটাতে এক জায়গাতেই খাই যায় সো কিন্তু আমি মোস্ট এপ্ৰোপ্ৰিয়েট পঢ়িম এইবোৰ তোমাৰ পৰীক্ষাত আহে জাম্বল সেন্টেন্স অৰ্থাৎ ভাগ ভাগকে দিয়া থাকিব ইয়াতে একদম উল্টা উল্টাকে দিয়া থাকিব এৰেঞ্জ কৰিব লাগে ইজি বস্তু এইবোৰ ৰিডিং কম্প্ৰিহেনশন এটা সেকশন দিয়া থাকিব তাৰ পৰা কোৱেশ্চন দিব সেইটোক আমি আনসাৰ উলিয়াব লাগে সো সেই সিস্টেমটো আমি পঢ়িম কি কৰিব পাৰি নোৱাৰি বুজিলা কথা বুজিলানে সো এতিয়া তোমালোকে ভাবি আছা স্যাৰ পঢ়িম বুলি কতে পঢ়াব কেতিয়া অতি সোনকালে পঢ়াম তোমালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখা লগতে সেই যে নাম্বাৰ দিছো 6000 মই নাম্বাৰটো আকৌ লিখি দিছো 6000 এইটো আছে আমাৰ নাম্বাৰটো দিস ইজ आवर অফিশিয়াল নাম্বাৰ সো ইউ ক্যান চেক ইট আউট 60094183 আমাৰ এই সিস্টেমটো বনোৱা ভাল হৈছে দিস স্কুল এন্ড ফৰ মোর 60094183 এই নাম্বাৰ তুমি আমাৰ লগত হোৱাটসঅ্যাপ কৰিবা তোমাৰ কোনটো পৰীক্ষাৰ বাবে ইংলিশৰ লাগে বেচ সো তুমি ইংলিশটো দৰকাৰ তুমি জাস্ট খালি নক কৰি ৰাখি দিবা চোৱা পিছত চোৱা এতিয়া চোৱা মই বাৰু তোমালোকক তো কৈছো কি পঢ়িম আমি কোনটো সিস্টেমত পঢ়িম ভকেবুলাৰী কি পঢ়িছো আমি কি পঢ়িম এটা পঢ়িম আমি সেন্টেন্স এন্ড লজিক রিডিং তিনটা পার্টত সেন্টেন্স এন্ড লজিক রিডিং ভকেবুলাৰী এণ্ড তোমাৰ গ্ৰামাৰ এই তিনিটা সেকশনত আমাৰ ইংলিশটো দিয়ে পৰীক্ষাত 20 মাৰ্ক হওক 30 মাৰ্ক হওক 25 মাৰ্ক হওক সেইখিনি দিয়ে এতিয়া এইখিনিৰ ভিতৰত আমি যিখিনি সিলেবাসটো তোমালোকক প্ৰভাইড কৰিছো অলৰেডি আচ্ছা তোমালোকে যদি এইটো পিডিএফ বিচাৰে আমাৰ এপটো ডাউনলোড কৰিবা তাতো পাই যাবা বা মোক হোৱাটছআপত নকৰিলে এইটো পিডিএফটো পাই যাবা এতিয়া আমি দুই এটা কোৱেশ্চন ডিসকাস কৰিছো কি কেনেকুৱা ধৰণে কোৱেশ্চনটো আহে পৰীক্ষাত এক্স্যাক্টলি কোৱেশ্চন দিছে যে ফিল ইন দ্য ব্ল্যাঙ্কস আই ক্যানট এগ্ৰি ড্যাশ ইয়োৰ প্ৰপোজাল নাও এতিয়া তোমালোকে প্ৰথম চাগে বুজিব নোৱাৰিব পাৰা যে স্যাৰ কিবা এটা কোৰ পৰা উঠাই দিলে আৰু কৰাই দিয়া আছে না কিবা এটা কোৰ পৰা উঠাই দিয়া আৰু কৰাই দিয়া কথাটো বেলেগ মই তোমালোকক জাস্ট বুজোৱাৰ চেষ্টা কৰিছো আমি এনেকুৱা ধৰণে হঠাৎ স্টাৰ্ট নকৰো আমি একদম বেসিকৰ পৰা স্টাৰ্ট কৰি যাম প্ৰথমৰ পৰাই পঢ়াম জাস্ট তোমাৰ এতিয়া বুজাৰ কাৰণে আমি কি ধৰণে কি বস্তু কোৱেশ্চনত আহে কেনেকুৱা ধৰণে আহে কি বস্তু ডিসকাস কৰিম সেইবোৰ অলপ জাস্ট কথা কৈ তুমি নুবুজিব পাৰে কিন্তু ওয়েটো বুজিলা প্যাটাৰ্নটো বুজিলা সো কি কৰিব দিছে আমাক যে আই ক্যানট এগ্ৰি should the meaning গুলি মাৰা তুমি কি কৰিব দিছে এটো কি কৰিব দিছে আমাক যে fill in the blanks just blank to fill কৰিব দিছে কি কৰিব দিছে ইয়াত to শুদ্ধ হ'ব with শুদ্ধ হ'ব for শুদ্ধ হ'ব বা by শুদ্ধ হ'ব ইয়াত কোনটো প্ৰিপজিশন শুদ্ধ হ'ব I cannot agree dash proposal এটা তুমি আমি কি কৰো জানা নাই আমি আগতে স্কুলত বা এতিয়াও মইতো অফলাইনটো ষ্টুডেন্ট পঢ়াও মই গম পাওঁ আমি কি কৰো এটো পঢ়ো ভালকে I cannot agree এতিয়া মিলাও কোনটো শুদ্ধ হ'ব I cannot agree to your proposal, with your proposal, for your proposal, by your proposal. বুঝছানা না এনেকে আমি মানে মিলাই য'ত মিলে সেইটোৱে শুদ্ধ বুঝছানা য'ত মিলে সেইটোৱে শুদ্ধ এতিয়া I cannot agree with your or by your or to your proposal কিহৰ লগত মানে কথা মিনিংটো বুজিব হলে অলপ দেৰিকৈ বুজিব লাগিব কিন্তু ইয়াত কোৱেশ্চনটো শুদ্ধ উত্তৰটো কি হ'ব এটা কাম কৰো নেকি ইজি হয় না মই তোমালোকে এটা কাম কৰো ইয়াত with to নহয় বাৰু কেনসেল কৰি দিলো দিয়া ঠিক আছে উইথ টু কেতিয়া হ'ব আই ক্যানট এগ্ৰি উইথ যদি ইয়াত এনেকে থাকিলে হয় ইউ মই তোমাৰ লগত এগ্ৰি নকৰ তেতিয়া হলে উইথ হ'ব ইয়াত হ'ব উইথ তেতিয়া বুজিলা কথা মানে কথাটো হৈছে কোনোবা পাৰ্সনৰ লগত কোনোবা মানুহ আই ক্যানট এগ্ৰি উইথ ৰাম ৰহিম ইয়ৰ হার এনেকুৱা কিবা থাকিলে তেতিয়া হ'ব উইথ নহয় এটা তুমি মোক আনসাৰ কৰিবা কমেন্টত আনসাৰ কৰাচোন টু ফৰ এণ্ড বাই কোনটোৰ পৰা শুদ্ধ উত্তৰ হ'ব কৰিব পাৰিবা নেকি মই জাস্ট তোমালোকক ট্ৰাই কৰি আছো
কোনো তোমালোক এতিয়া মই প্ৰেছাৰ কৰা নাই যে কৰিবই লাগিব জাষ্ট ট্ৰাই কৰা টুক্কাও মাৰিব পাৰা বুজিছানে সেই মিলাই কিন্তু উইথ নহয় মই এইটো কৈছোঁ উইথ নহয় এইটো চোৱা নেক্সটটো চোৱা এইটো মই বাৰু কৰি দিওঁ নেক্সটটো কৰি দিওঁ মানে এইটো ইজি আছে তোমালোকে জাষ্ট এবাৰ চোৱা মই সেইকাৰণে হিণ্ট দি আছোঁ কোনটো নহয় বাৰু ইয়াত 2 4 বাই তিনিটাৰ পৰা কোনটো হ'ব উইথটো নহয় মই কৈ দিছোঁ উইথ কেতিয়া হ'ব যদি এগ্ৰিৰ পিছত এগ্ৰি কাৰ লগত কৰিব ডেছৰ পিছত যদি ইয়াত পাৰ্চন আহে কি আহে পাৰ্চন আহে মই ইয়াত লিখি দিছোঁ যদি পাৰ্চন আহে উইথ ৰাম ৰহিম যেনেকৈ ইয়ৰ হাৰ হিম এনেকুৱা কিবা এটা তেতিয়াহ'লে আমি উইথ লিখিম চ' ইয়াত আহিছে ইয়ৰ প্ৰপ'জেলটো এটা পাৰ্চন নহয় এটা মানুহ নহয় এটা বস্তু নহয় ইয়ৰ প্ৰপ'জ এটা বস্তু হয় আচলতে প্ৰপ'জেল মানুহ নহয় চ' তেতিয়াহ'লে পাৰ্চন নহয় তেতিয়াহ'লে আমি উইথ নিলিখো বেলেগ কিবা লিখিম চ' তুমি কৰা সেন্টেন্স কাৰেকশ্যন ইৰ'ৰ স্পটিং এতিয়া ইয়াত কোনটোত ভুল আছে আমি চাব লাগে চোৱা কি কৰিম কুৱেশ্যনবোৰ এনেকুৱা আহে সেইকাৰণে এনেকুৱা এৰেঞ্জ কৰিছোঁ হি ইজ এইটো হৈছে অপশ্যন এ ওৱান অফ দ্য টলেষ্ট বয় এইটো হৈছে অপশ্যন বি ইন দ্য টিম অপশ্যন চি নো ইৰ'ৰ অপশ্যন ডি এতিয়া প্ৰথম কথা হৈছে নো ইৰ'ৰটো নহয় নে হ'ব ঠিক নাই কি হ'ব পাৰে চাই লৈ এবাৰ এক ছেকেণ্ড মই এইটো অলপ ৰেড পেন কৰিলোঁ নেকি ঠিক আছে দিয়া এতিয়া চোৱা যদি তুমি ভালকে পঢ়া যদি তুমি এইটো লিখিব বিচাৰা তেতিয়াহ'লে কেনেকৈ লিখিবা তুমি এনেকৈ লিখিবা হি ইজ ওৱান অফ দ্য tallest boy in the team he is one of the tallest boy in the team তুমি এনেকৈ লিখিবা হয় নহয় এনেকৈ লিখিবা বাট এতিয়া ভালকৈ লক্ষ্য কৰিবা ইয়াত ভুল ক'ত হি ইজটো শুদ্ধ আছে ইয়াত একো নাই হিৰ লগত ইজি আহিব যদি হি আৰ থাকিলে হয় ইয়াত যদি হি এম বা হি আৰ তেতিয়াতো ডাইৰেক্ট দেখা পোৱা যাব যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত ইজ আহে চ' ইয়াততো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আচলতে থাৰ্ড পাৰ্চন আহিলে ইয়াত হি ইজ আহিব চ' ইয়াততো তোমাৰ কি আহিছে ইজ আহিছে চ' এইটো শুদ্ধই আছে না আৰ আহিছে না এম আহিছে ত' এইটো শুদ্ধ আছে ওৱান অফ দ্য চেণ্টেন্সটোত এইটোত ভুল আছে কি ভুল মানে এই ওৱান অফ দ্য টলেষ্ট বয় এইটোত ভুল আছে এইখিনিৰ ভিতৰত ভুল আছে কি ভুল আছে চোৱা ইন দ্য টিম এইটো ঠিক আছে নো ইৰ'ৰটো নহয় বাৰু অপশ্যন নম্বৰ ডিটো নহয় এ বি চিৰ ভিতৰত হ'ব এটো নহয় এতিয়া বি চিৰ ভিতৰত কোনটো হ'ব চোৱা কেনেকৈ এইটোত ভুল আছে ওৱান অফ দ্য ক'ৰবাত যদি ওৱান অফ দ্য থাকে তেতিয়াহ'লে ইয়াৰ পিছত যিটো নাউন আহিব সেইটো প্লুৰেল নাম্বাৰত হ'ব অৰ্থাৎ ইয়াত হ'ব বয়জ one of the tallest boys he is one of the tallest boys ইয়াত আছে boy so ইয়াত হ'ব boys that means এইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ tallest boys in the girls তেও এটা যদি অৰ্থ ক'বলৈ যাওঁ তোমাৰ মাথা বেয়া হৈ যাব বহুতে অৰ্থ বুজিয়ে নাপায় ইংলিছ বুজিয়ে নাপায় চ' সেইকাৰণে মই কৈছোঁ ওৱান অফ দ্য এই শব্দটোৰ পিছত যিটো ভাৰ্ব আহিব এইটো হ'ব বয়জ ষ্টুডেণ্টছ পাৰ্চনছ বুজিলা কথা ষ্টুডেণ্টছ কিডছ চিলড্ৰেনছ ত' তেতিয়া সেইটো এছ আহিব বুজিলা কথা অৰ্থাৎ প্লুৰেল নাম্বাৰত আহিব বয়জ আহিব হি ইজ ওৱান অফ দ্য টলেষ্ট বয়জ ইন দ্য টিম ইন দ্য ক্লাছ ইন দ্য যিকোনো কিবা ক'ব পাৰা তুমি চ' তাত হ'ব চ' এইটো হ'ব এছ থাকিলে এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ নহয় অপশ্যন নম্বৰ চি টো নহয় ঠিক আছে না অৰ্থাৎ ইয়াত ইনকাৰেক্ট বুলি কৈছে এইটো ইনকাৰেক্ট আছে এতিয়া ইয়াত এটা কুৱেশ্যন দিছে কি দিছে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ অৰ্থাৎ এই যে আমি পঢ়িছোঁ না নেৰেশ্যন আৰু এইটোতো মোৰ ফেভৰেট বস্তু বুজিছা নাই একদম ইজি পানী হৈ যায় যেতিয়া কৰাও ন পানী হৈ যায় ছাৰ কেনেকৈ এতিয়া চোৱা নেৰেশ্যন হ'বলৈ হ'লে এতিয়া তুমি প্ৰথম মই বুজাব নোৱাৰি কিন্তু দেই তোমাক এইটো মাজৰ পৰা হঠাৎ দি দিছে বুজাব নোৱাৰি ছাৰ কেনেকৈ বুজাব নোৱাৰি এইটো একদম মাজৰ পৰা দিছে তোমাক মই প্ৰথমৰ পৰা বুজাবই নোৱাৰি তুমি যিমানেই নোচোৱা কিয় কিন্তু তুমি বস্তুটো বুজিলা কি কৈছে মানে পেটাৰ্ণটো বুজিলা কি কৈছে নেৰেশ্যন কৰিব দিছে অৰ্থাৎ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ কৰিব দিছে কি কৰিব দিছে কুৱেশ্যন দিছে হি ছেইড আই এম ৰাইটিং এ লেটাৰ চেঞ্জ টু ইনডাইৰেক্ট অৰ্থাৎ এইটো ডাইৰেক্টত আছে কিহত আছে ডাইৰেক্ট আছে কেনেকৈ বুজিব চেঞ্জ টু ইনডাইৰেক্ট মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বুজিছে তো ডাইৰেক্ট কেনেকৈ বুজিবা ডাইৰেক্টটো যেতিয়া আমি কমা চাম তেতিয়া গম পাই যাম ইয়াত কমা আছে কমা থাকিলে ডাইৰেক্ট কমা নাথাকিলে ইনডাইৰেক্ট চিম্পল কথা এতিয়া প্ৰথম কথা হৈছে এইটোৰ এটা নাম আছে এইটোৰ এটা নাম আছে এই হি ইজ যে লিখিছে ইয়াত ভালকৈ বুজিবা আশা কৰোঁ বুজাব পাৰিছোঁ ইয়াত যে হি ইজ লিখিছে চৰি হি ইজ লিখা নাই মই আগৰটো এতিয়া মাথা মাৰি আছোঁ হি ছেইড যিটো লিখিছে হি ছেইড যে লিখিছে এইটোৰ এটা নাম আছে এইটোৰ নাম কি এইটোৰ নাম হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু ইয়াৰ পিছত যে ইয়াত লিখিছে আই এম ৰাইটিং আ লেটাৰ
এইটোৰ এটা নাম আছে, এইটো হৈছে ৰিপৰ্টেড স্পীচ। এইটোৰ নাম হৈছে ৰিপৰ্টেড স্পীচ। এতিয়া ভালকে বুজিবা, যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত হয়, কি টেন্সত? এতিয়া স্যাৰ পাষ্ট টেন্স আকৌ কি বস্তু? পাষ্ট টেন্সত হয়। পাষ্ট টেন্সত কেনেকৈ গম পাবা? ইয়াত সেইড আছে, এইটো সেইডটো যিটো এইটো ভাৰ্বৰ সেকেন্ড ফৰ্ম অৰ্থাৎ বি2 পাষ্ট ফৰ্ম অফ ভাৰ্ব সেইড। সো এতিয়া সেইড আছে, সো পাষ্ট টেন্সত আছে। তেতিয়াহ'লে ৰিপৰ্টেড ভাৰ্বৰ টেন্সৰ চেঞ্জ হয়, টেন্সৰ চেঞ্জ হ'ব। টেন্সৰ চেঞ্জ হ'ব। ইয়াৰ টেন্স কি আছে? আইটো টেন্সৰ পৰা নেকি? নহয়, এইটো সাবজেক্ট বা প্ৰনাউন হয়। সো এইটো আমি টেন্স চেঞ্জ নকৰো। এইটো এমটো হৈছে টেন্স, বুজিছা? ৰাইটিঙৰ লগত এইটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে, সেইকাৰণে ইয়াত ৰাইটিং আহিছে। সো এই এমটো চেঞ্জ কৰিব লাগিব। এতিয়া কৰিম কি আমি? চোৱা, এমচিকিউ দিছে সেইকাৰণে ইজি। হি সেইড, ইয়াত আমাক একো চেঞ্জ কৰিব নালাগে, কমাৰ জেগাত বহিব ডেট। ইয়াত গোটেইখিনি চোৱা, হি সেইড, হি সেইজ, এইটো ভুল হ'ব কাৰণ হি সেইডৰ জেগাত সেইডে হ'ব। সিম্পল কথা। এ বি চি ডি নাইয়ে নেকি? ডি নাইয়ে দিয়া, ঠিক আছে। এ বি চি তিনিটাই অপশ্যন দিছে, সো বি নহয়, এতিয়া এ আৰু চি। এ আৰু চিৰ ভিতৰত আমি চাম হি সেইড ডেট চেমই আছে। তাৰপিছত ইয়াত আছে আই, কি আছে? এইটো আছে আই। আই যদি ক'ৰবাত থাকে ৰিপৰ্টেড স্পীচত আই থাকিলে আমি কি কৰিম? এই আইটোক এই প্ৰথমটোৰ লগত মিলাম। এটা প্ৰথমটো যি থাকিব, যদি প্ৰনাউন থাকে, এটা প্ৰনাউন মানে কি স্যাৰ? নাউনৰ জেগাত যাক বহাব পাৰি, নামৰ জেগাত। এতিয়া হি, মই যদি কওঁ বোলে ৰবি, আৰু এই ৰবিক যদি ইয়াতে কওঁ বোলে হি, এই হি মানে কি? এই ৰবি। তেতিয়াহ'লে প্ৰনাউন যিটো থাকিব, মানে এক প্ৰনাউন বুলি কয়, ইয়াক নাউন, ইয়াক প্ৰনাউন। এতিয়া প্ৰনাউন যিটো থাকিব, যদি প্ৰনাউন থাকে তেতিয়াহ'লে এই আইৰ লগত যিটো প্ৰনাউন হ'ব সেইটো আমি বহাম, অৰ্থাৎ হি থাকিলে হি, সি থাকিলে সি বহাম। আৰু যদি ইয়াত ৰবি থাকিলে তেতিয়াহ'লে আমি হি বহালো হয়, ল'ৰাৰ নাম থাকিলে হি বহাম, ছোৱালীৰ নাম থাকিলে সি বহাম। অলপ পিছত ডিছকাছ কৰিম এইবোৰ, আমি পিছত একদম পুৰা ডিটেইল ডিছকাছ কৰি গৈ থাকিম, আশা কৰোঁ তেতিয়া বুজিবা। এতিয়া জাষ্ট বুজি লোৱা যে ইয়াত যদি আই থাকে মই প্ৰথমটোৰ লগত মিলাম, প্ৰথমটো যিটো আছে ইয়াত মই সিটো লিখি দিম, ইয়াতো হি আছে, ইয়াতো হি আছে। দ্যাট মিন্স আমি কোনটোৱে এলিমিনেট কৰিব নোৱাৰিছো। এতিয়া মজাৰ কথা হৈছে, চোৱা, এতিয়া আমি এলিমিনেট পাই যাম। চোৱা, আইৰ পিছত এম আছে। এতিয়া এমটোক আমাৰ টেন্সৰ চেঞ্জ কৰিব লাগিব। কি কৰিব লাগিব? টেন্সৰ চেঞ্জ কৰিব লাগিব। ইয়াত টেন্স আছে প্ৰেজেন্ট কন্টিনিউয়াছ পিচি। তেতিয়াহ'লে আমি এইটো চেঞ্জ কৰি, যদি কোনোবা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি ৰিপৰ্টেড স্পীচত চেঞ্জ কৰিব লাগিব। যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে তেতিয়াহ'লে আমি নিব লাগিব পাষ্ট কন্টিনিউয়াছ টেন্সত। পাষ্ট কন্টিনিউয়াছ টেন্সত, অৰ্থাৎ এইটো পিচি হয় কাৰণে মই ফুল ফৰ্ম লিখিছো পাষ্ট কন্টিনিউয়াছ টেন্সত। এতিয়া পাষ্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মেশনটো হৈছে কি? ৱাজ ৱেৰ আহিব। সাবজেক্টৰ পিছত কি আহিব? ৱাজ ৱেৰ আহিব। তো ইয়াত আমি চাম এমৰ জেগাত কি আই ৱাজ আহিব নে ৱেৰ আহিব? ইয়াত আহিব আই ৱাজ। এটা ৱাজ কোনটোত আছে চাম। ৱাজ এইটো তাৰ মানে ভুল, তাৰ মানে অপশ্যন নম্বৰ সি ভুল। অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনসাৰ। সো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ। অলপ ডিটেইল বুজোৱাৰ চেষ্টা কৰিছো, আশা কৰোঁ অলপ চলপ বুজিব পাৰিছা। মই জানো কমপ্লিট বুজিব পৰা নাই, যিসকল নতুন, যিসকলে অলপ পুৰণা তেওঁলোকে কিন্তু বুজি পাই গৈছে। তো যিয়ে নহওক বাৰু, আশা কৰিছো তোমালোকক অলপ চলপ বুজাব পাৰিছো। এতিয়া বুজাব নোৱাৰিম, এতিয়া কমপ্লিট বুজাব তোমালোকে বুজিবও নোৱাৰিবা, কাৰণ বেছিকৰ পৰা গম পাব লাগিব। এটা বিল্ডিং বনাব হ'লে, সৰি বাৰে মোৰ অলপ কিবা লাগি আছে, পানী খাব লাগিব। এটা বিল্ডিং যদি আমি বনাব লগা হয়, ফাউণ্ডেশ্যন ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহ'লে ওপৰত আমি 3, 4, 5 তলা 10 তলা লগাব পাৰিম। কিন্তু প্ৰথমতে যদি বোলে নাই, মই এই প্ৰথমৰ পৰা ওপৰতে 10 তলা লগাই দি আছো, ফাউণ্ডেশ্যন লাগিলে যি হ'ব, ফাউণ্ডেশ্যন নাই, কাম হ'ব নহ'ব। সো সেইকাৰণে বিল্ডিঙৰ তলত আমাৰ কাম কৰিব লাগিব। এইটো বিল্ডিঙৰ 2-3 তলীয়াত আমি কাম কৰিছো প্ৰথমে, সেইকাৰণে হ'ব পাৰে কোনোবাই অলপ ধৰিব পাৰিছে, না এইটোতো এনেকুৱা হ'ব নোৱাৰে। কোনোবাৰ একদম আইডিয়াই নাই, বাউন্সাৰ গৈ আছে, ওপৰ ফালে গৈ আছে, এনেকে গৈ আছে, তাৰ কি পঢ়াই আছে আপুনিহে জানে, আপুনিহে জানে। আপুনি জানে কাৰণে এনেকুৱা পঢ়াব নেকি? এনেকুৱা ভাবি আছে বহুতে। না, এনেকুৱা নাভাবিবা। তোমালোকৰ কাৰণে ইজি ৱে ৰাখিছো মই, যে নহওক ঠিক আছে, তোমালোকে আমাৰ লগত জইন কৰিব পাৰিবা। প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব? ফ'কাছ অন ফাউণ্ডেশ্যন। আমি তোমালোকক যে প্ৰিপাৰেশ্যন কৰাম ইংলিছ আৰু জিকেৰ, ফ'কাছ অন ফাউণ্ডেশ্যন। আমি ফাউণ্ডেশ্যনত কি কৰিম? ফ'কাছ কৰিম। বুজিছা না? বিল্ডিংটো বনাব হ'লে এই ফাউণ্ডেশ্যনত আমি কাম কৰিম। পিছত ইয়াত আমি বিল্ডিং উঠাও নে কি উঠাও সেইবোৰ আমি চাম। বুজিলা না কথা? ইয়াত আমি বিল্ডিং উঠাম নে কি উঠাম সেইটো আমি পিছত চাম। বাপৰে বাপ, কি বিল্ডিং আঁকা আঁকিছো মই, দেখিছা না? যিয়ে নহওক, আমি বিল্ডিং উঠাম নে কি উঠাম। ইয়াৰ পিছত এনালাইজ প্ৰিভিয়াছ ইয়াৰ। আমি প্ৰিভিয়াছ ইয়াৰ এনালাইচিছ কৰিম যে স্যাৰ লাষ্ট ইয়াৰ কি আহিছে, এনেকুৱাই আহিছে নে বেলেগ কিবা আহিছে, আপুনি কি পঢ়াই আছে, উল্টা পুল্টা নেকি? না,
এইটো আমি চবেই চাম চ' ইয়াত চবতকে আমাৰ লগত মজাৰ কথাটো কি হ'ব জানা নাই ডাউট লগে লগে ক্লিয়াৰ হৈ যাব অৰ্থাৎ মই তোমাক চাব পাৰিম তোমালোকে মোক চাব পাৰিবা এ ৰঞ্জু কি কৰিছা তুমি এ এ নবিতা কি কৰিছা তুমি তুমি ক'ত আছা এই ৰাতুল ক'ৰ পৰা কৈছা তুমি মোক সুধিব পাৰিবা ছাৰ বুজা নাই এইটো আকৌ ছাৰ প্লিজ ছাৰ তেতিয়া মজা লাগিব ন বস্তুবোৰ তেতিয়া আমি সেই চিষ্টেমটো বনাই আছো মজাৰ কথাটো হৈছে অসমত কোনে এইটো কৰা নাই সেইকাৰণে ঠিক আছে চ' প্ৰিভিয়াছ ইয়াৰ আমি এনালাইচিছ কৰিম এণ্ড ভকেবুলাৰী বিল্ডিং কৰিম এণ্ড প্ৰেক্টিচ মক টেষ্ট আমি মক টেষ্ট প্ৰেক্টিচ কৰিম বিকজ উই হেভ আৱাৰ অ'ন এপ চ' নো টেনশ্যন আমি কি কৰিব পাৰিম মক টেষ্ট কৰি এটেম্প কৰিব পাৰিম তাৰ বাবে এক্সট্ৰা ফিও দিব নালাগে চিম্পল কথা ইংলিছ আৰু জিকে তোমালোকৰ একদম ফিনিছ কৰাই দিম যদি তোমালোকে ইংলিছ আৰু জিকে ভাল পোৱা তেতিয়াহ'লে পিছত আমি চাম মেথছ আৰু ৰিজনিঙৰ কথা চিন্তা কৰিম বুজিলা কথা কাৰণ আমি বিচাৰিছোঁ য'ত আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং তাক তোমালোকৰ আগত ষ্ট্ৰং কৰিলোঁ এতিয়া মই বোলে মোৰ তাত আছে এটা বিল্ডিঙৰ ফাউণ্ডেশ্যনৰ পইচা মই 10টা বিল্ডিং লগাই দিছোঁ নহ'ব ত' মোৰ তাত ইংলিছৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং আছে জিকে ফাউণ্ডেশ্যনৰ ষ্ট্ৰং আছে মই ইংলিছ আৰু জিকে তোমালোকক কমপ্লিট কৰাই দিম লগতে আমাৰ টিচাৰো আছে এনেকুৱা নহয় যে মেথছ আৰু ছায়েন্সৰ কোনো নাই আছে তেওঁলোকেও পঢ়াই আছে তেওঁলোকে HSLCৰ কাৰণে পঢ়াই আছে বাট I just want to help you for your upcoming government exam so that's why মই ষ্টাৰ্ট কৰি দিলোঁ যে ইংলিছটো চাব পাৰোঁ কি কৰিব পাৰোঁ ঠিক আছে চ' আশা কৰোঁ তোমালোকক বুজাব পাৰিছোঁ এই ষ্ট্ৰেটেজিত আমি ফ'ল' কৰিম ফাউণ্ডেশ্যনৰ ষ্ট্ৰং কৰিম এণ্ড দেন আমি বিল্ডিং বনাম থেংক ইউ আশা কৰোঁ তোমালোকক বুজাব পাৰিছোঁ আজিৰ ভিডিঅ' ইমানখিনিলৈ লগ পাম তোমালোকক আমাৰ হোৱাটছএপত নক কৰাৰ পিছত তোমালোকে এটা গ্ৰুপত এড কৰা হ'ব আৰু সেই গ্ৰুপতে আমি তেনেকুৱা ধামাকা কৰিম লগতে তোমালোকে কাম কৰিবা চেনেল ছাবস্ক্ৰাইব এণ্ড ভিডিঅ' লাইক নিশ্চয় কৰিবা ধন্যবাদ তোমালোকক সকলোকে জয় অসম